সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ বহাগ মাহৰ 31 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মে' মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ তৃতীয়া তিথি ৰাত্ৰি 1:35 চলি থাকিব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ, দিনৰ 12:19 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 4:40:34 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:55:50। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰী গণ হ'ব হৰিণৰ অস্থি বৰুণ যোগ, অষ্টোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে আজি বুধৰ দশা লাভ কৰিব। আজি দিনৰ কিন্তু 12:19 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, গন্ধৰ্বৰ অস্থি আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া, পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:59 পৰা 3:41। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 5:30 পৰা 6:38। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি আনক সহায় আৰু আনক উপকাৰ কৰিব বিচৰা দেখা যাব। তেনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব। আজি কিন্তু শাৰীৰিকভাৱেও আপুনি বলাবল লাভ কৰিব। অন্য দিনত যদি আপোনাৰ অকণমান স্বাস্থ্যত দুৰ্বলতা আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। ঘৰত যদি কোনোবা সৰু ব্যক্তি আছে তেওঁলোকৰ কিবা শুভ খবৰ হয়তো আজি দিনটোত লাভ কৰিব পাৰে। লগতে আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ আছে। সৰু সুৰাভাৱে হ'লেও কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিনটোত দিব পাৰে। ইয়াৰ বাহিৰে প্ৰেমৰ ক্ষেত্ৰত আজি হয়তো অকণমান কিবা কথাত বুজাবুজি আনিবলগীয়া হ'ব পাৰে। সৰু কথাই হয়তো মতভেদ কোনো কথা লৈ আনিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ বাবে আজি দিনটো অতি শুভ দিন। আপুনি যি কামেই নকৰক কিয় সেই কাম কৰি খুব সুখী অনুভৱ কৰিব পাৰিব। যিসকল ব্যক্তি ঘৰৰ পৰা অকণমান বাহিৰত থাকে তেওঁলোকৰ আজি ধনৰ কিছু প্ৰয়োজন হ'ব। কিন্তু কিছু সময় আপোনাৰ বাহিৰত ক'ৰবাত ফুৰিবলৈ হয়তো যাব মন কৰিব পাৰে। ঘৰত অকণমান মন নবহিব পাৰে। বাকী কিন্তু অন্য সকলো দিশত শুভদায়ক দেখা পোৱা গৈছে। বিদ্যাটো এৰি সেই ব্যক্তিসকলে আজি গোপন বিদ্যা অৰ্জন কৰিব পাৰিব। লগতে আজি দিনটোত মাতৃয়ে আপোনাক মৰম চেনেহ কৰিব। সকলো কথাত মাতৃৰ পৰা ছাপোৰ্ট প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহৰ
শুভ প্ৰভাৱ কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱৰ বিষয়ে ভালদৰে জানিব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনত বিভিন্ন ধৰণৰ নতুন নতুন চিন্তাৰ উদয় হ'ব এওঁলোকে বেছি আশা কৰি থকা প্ৰতি ক্ষেত্ৰত পৰিলক্ষিত হ'ব অৱশ্যে উপাৰ্জনৰ মাত্ৰা আজি বাঢ়িব আপোনাৰ ধন আগমন ধন উপাৰ্জনৰ পৰিমাণ আজি অকণমান বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে আৰু আপুনি আনৰ দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব কাৰণ আপোনাৰ কথা আপোনাৰ কামে অন্য ব্যক্তিৰ মন আপোনাৰ পিনে আকৰ্ষিত কৰি তোলা দেখা যাব আপোনাৰ সন্মুখত কেইবাটাও সুবিধা অহাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে গতিকে একাধিক সুবিধাৰ আপোনাৰ সন্মুখলৈ আগমন হ'ব গতিকে ভালদৰে চাই চিতি আপুনি সিদ্ধান্তবোৰ লোৱাৰ চেষ্টা কৰিব দিনটো কিন্তু আপোনাৰ খুব ৰোমান্টিক ভাৱত অতিবাহিত হোৱাও দেখা যাব আজি অন্য ব্যক্তিয়ে আপোনাৰ অপেক্ষা কৰি থকাও দেখা যাব আৰু কৰ্মক্ষেত্ৰত সহকৰ্মী নতুবা জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব গতিকে কৰ্মত বৰ বিশেষ আজি কষ্ট আপোনাৰ নহয় আৰু আজি মন পছন্দৰ কামো আপুনি কৰিবলৈ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব আজি যোগাযোগ ব্যৱস্থা সকলোৰে সৈতে খুব ধুনীয়া হৈ পৰিব সকলোৰে সৈতে মিলা প্ৰীতি আজি আপোনাৰ বৃদ্ধি পাব গতিকে লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰতিটো ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময় হৈ পৰিব আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ আপোনাৰ ওপৰত কেনেধৰণৰ থাকিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ 2025-26 বৰ্ষৰ বৃহস্পতি গ্ৰহৰ পৰিৱৰ্তনৰ ফলাফলবোৰ চাই ল'ব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলে আজি ধন উপাৰ্জন কৰিব পাৰিব কৰবাৰ পৰা নহয় কৰবাৰ পৰা আজি ধনৰ আপোনাৰ হাতলৈ আগমন হ'ব আজি কিবা চিঠি পত্ৰ ইমেইল নতুবা অন্য তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো পৰিয়ালত কিবা শুভ খবৰ আহিব পাৰে আজি সৌন্দৰ্যত বৃদ্ধি পাব গতিকে দেখাত সৌন্দৰ্যতা আপোনাৰ আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে কৰ্মক্ষেত্ৰত কিন্তু আপুনি একাগ্ৰ হৈ কাম কৰাৰ চেষ্টা কৰক কাৰণ অমনোযোগিতাৰে কাম কৰিলে অকণমান কৰ্মত খেলিমেলিৰ যোগ দেখা পোৱা গৈছে গতিকে গুৰুত্ব ৰাখিব আজি আজৰি সময়ত খেলা ধূলা কৰিবলৈ আপোনাৰ মন যাব বিশেষকৈ অকণমান কৰ্মৰ পৰা বিৰতি ল'বলৈ হয়তো আজি মন যাব পাৰে যদি আপুনি যান বাহন চলাই অকণমান সতৰ্ক হৈ চলোৱাৰ চেষ্টা কৰিব ইয়াৰ বাহিৰে সঁচা প্ৰেম আজি দিনটোত লাভ কৰিব গতিকে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো আজি অতি সুন্দৰভাৱে পাৰ হ'ব আজি পিতৃৰ কিবা শুভ খবৰ আপুনি লাভ কৰিব পাৰে অন্য সকলো দেশত শুভ বিদ্যাত অকণমান আজি আনৰ কথা মতে পঢ়া শুনা কৰিবলগীয়া হয়তো হ'ব পাৰে হয়তো ঘৰৰ ব্যক্তিৰ প্ৰেছাৰতো আপুনি পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কেনেধৰণৰ ভাল ভাল পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাৰ প্ৰতি আগ্ৰহ অকণমান বাঢ়িব লগতে যদি ক'ৰবাত ধন ইনভেষ্ট কৰিম বুলি ভাবি আছে তেতিয়াহ'লে সেই ক্ষেত্ৰত লাভৰ যোগো দেখা পোৱা গৈছে আৰু পুৰণা পাবলগীয়া ধন যদি কাৰোবাৰ পৰা পাবলগীয়া আছে তেতিয়াহ'লে আপুনি আজি বিচাৰিলে তেনে ধন নিশ্চয় লাভ কৰিব আজি বজাৰ সামাৰো আপুনি কৰিব লাগিব লগতে সন্ধিয়াৰ সময়খিনি অতি ৰোমান্টিক ভাৱত পাৰ হ'ব প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো এক বিশেষ শুভ দিন
হিচাপে পৰিগণিত হ'ব। ব্যৱসায়ত লেনদেনৰ পৰিমাণ বাঢ়িব। লগতে যিকোনো পৰিকল্পনাত এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ সহায় নতুবা ঘৰৰ ছাপোৰ্ট লোৱাৰ আজি কিছু প্ৰয়োজন আহি পৰিব। যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে তেনে ক্ষেত্ৰত খৰচ অকণমান হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভ দিন আৰু বিদ্যাৰ ক্ষেত্ৰত অৱশ্যে আজি ডাঙৰৰ কথা মতে পঢ়া শুনা কৰিব লাগিব। মনত আজি সৰু সৰু কামৰ প্ৰতি আগ্ৰহ ধাউতি বাঢ়িব, গতিকে বৰ বিশেষ ডাঙৰ কাম কৰিব নিবিচাৰি এই ৰাশিৰ ব্যক্তিসকলে সৰু সৰু কামত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ হ'ব, কি কি শুভ পৰিৱৰ্তন আপুনি এই বছৰত লাভ কৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশিৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি কিবা কাৰণবশতঃ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। লগতে পৰিয়ালৰো অকণমান চিন্তা আপোনাৰ মনত আহিব পাৰে। কিন্তু প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো অতি শুভ দিন। আজি প্ৰিয়জনে আপোনাৰ যথেষ্ট গুৰুত্ব ৰাখিব। নতুন নতুন চিন্তাৰ আজি মনত উদয় হ'ব। বিশেষকৈ নতুন আইডিয়াবোৰ আপোনাৰ মনত আহিব পাৰে। অকণমান কথা বেছিকৈ কোৱা আজি দিনটোত পৰিলক্ষিত হ'ব। গতিকে কোনোবা ব্যক্তিৰ সৈতে কথা বতৰা আনন্দ ফূৰ্তিৰ মাজেৰে আজি দিনটো অতিবাহিত কৰাও দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো শুভ, কিন্তু অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিব। আজি মাংগলিক কিবা কাৰ্যত অংশগ্ৰহণ আপুনি কৰিবলগীয়া হ'ব পাৰে। লগতে ঘৰত থাকিলে আপুনি ঘৰৰ কাম বনো কৰিব লাগিব। ঘৰৰ চাফ চিকুণতাৰ প্ৰতিও অকণমান গুৰুত্ব দিবলগীয়া হয়তো হ'ব পাৰে। ইয়াৰ উপৰিও বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে যিখিনি পঢ়িব সেইখিনি আজি মনত ৰাখিব পাৰিব, কাৰণ স্মৃতি শক্তি বৃদ্ধিৰ আজি প্ৰবল যোগ দেখা পোৱা গৈছে। বাকী সকলো দিশৰ ফালৰ পৰা শুভ হৈ পৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ 2025-26 বৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক আৰু মানসিকভাৱে কিছু সুস্থ সবল আপুনি হৈ পৰিব। কিন্তু য'তে ত'তে ধন ইনভেষ্ট নকৰিব। য'তে ত'তে ধন ইনভেষ্ট কৰিলে অবাবত ধন ব্যয় হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পাৰিবাৰিক ক্ষেত্ৰত আজি জীৱনসংগী অকণমান আপোনাৰ হয়তো কিবা কথাত আমনি কৰিব পাৰে। লগতে কিন্তু যাকে তাকে আপুনি বিশ্বাস কৰিও নল'ব। অচিনাকি ব্যক্তিক বিশ্বাস কৰাৰ পৰা কিছু দূৰত থকাটো ভাল হ'ব। আজি সমাজৰ কাম বন আপুনি কৰিব লাগিব। সামাজিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ সন্মুখত আজি বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আহিব পাৰে, গতিকে আপুনি অকণমান দৃঢ় প্ৰতিজ্ঞভাৱে আগবাঢ়ি যাব লাগিব। আজি কিন্তু আধৰুৱা কামে আপোনাৰ অকণমান ক্ষতি অনাগত দিনত কৰিব পাৰে, গতিকে যিমান পাৰে কাম বনবোৰ আপুনি আধৰুৱা কৰি নাৰাখিব। কিন্তু বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে আজি শুভ দেখা পোৱা গৈছে। কোনোবা পুৰণা বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ বৃদ্ধি পাব আৰু অতীতৰ কথা অতীতৰ স্মৃতিবোৰ আপোনাৰ মনলৈ আহিব পাৰে। শিক্ষা ক্ষেত্ৰতো পুৰণা বিষয় আপুনি অধ্যয়ন আজি কৰিব লাগিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে এবাৰ কৰা কাম আজি পুনৰ দুবাৰ তিনিবাৰ কৰিবলগীয়া হোৱাও দেখা যাব। আজি মাতৃয়ে আপোনাক মৰম চেনেহ কৰিব। মাতৃৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট আপুনি দিনটোত লাভ কৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশিৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলক হয়তো আজি কৰ্মক্ষেত্ৰত কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে অকণমান কামৰ বোজা দিব পাৰে, গতিকে ডাঙৰ কথা শুনি হয়তো আপুনি কাম অকণমান প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া হ'ব পাৰে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু খৰচ কৰা দেখা যাব। নিজৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ অকণমান খৰচ আজি দিনটোত বেছি হ'ব পাৰে, গতিকে খৰচ কৰাত গুৰুত্ব ৰাখিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো অতি শুভ দিন আৰু বিশেষকৈ যিকোনো পৰিকল্পনা যদি আপুনি আজিৰ দিনটোত কৰে, সেই পৰিকল্পনাসমূহে অনাগত দিনত আপোনাক লাভ দিয়াৰ যোগ দেখা পোৱা গৈছে। আজি আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি নিজৰ মতে যিকোনো ক্ষেত্ৰত আগবঢ়া দেখা যাব। গতিকে নিজস্ব ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আজি থাকিব আৰু যিকোনো কথা খুব গভীৰভাৱে অধ্যয়ন কৰিহে আগবঢ়া দেখা যাব। গতিকে কথাবোৰ ভালদৰে চাই চিতি ভাবি চিন্তিহে আগবঢ়া এওঁলোকক পৰিলক্ষিত হ'ব। আজি কিবা কাৰণবশতঃ হয়তো অকণমান একাগ্ৰতা কমিব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰতো আজি অকণমান একাগ্ৰতা কম হ'ব, অকণমান চঞ্চলতাই দেখা দিব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশত শুভ। আজি বিশেষকৈ ঘৰত কোনোবা আলহী নতুবা সম্পৰ্কীয় ব্যক্তিৰ আগমন হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ দূৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়েও খা খবৰ লোৱা পৰিলক্ষিত হ'ব আৰু ঘৰত নতুন সম্পত্তিৰ বৃদ্ধি পোৱাৰ যোগ আজি পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কি পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে 2025-26 বৰ্ষৰ নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি স্বাস্থ্যৰ কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপুনি আজি স্বাস্থ্যৰ ফালৰ পৰা সুস্থ সবল যেন অনুভৱ কৰিব পাৰিব। আজি আনৰ কিবা কথাই আপোনাৰ মনত উৎসাহ উদ্দীপনা দিয়াও পৰিলক্ষিত হ'ব। গতিকে আনৰ কথাত পজিটিভ এনাৰ্জি আপোনাৰ ভিতৰত আজি বৃদ্ধি পাব। আৰু বহুদিনৰ পৰা যদি আপুনি কোনোবা প্ৰিয় ব্যক্তিক লগ পোৱা নাছিল, আজি তেনে ব্যক্তিৰ সৈতেও যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু যদি ধন টকা পইচা ক'ৰবাৰ পৰা পোৱাৰ সম্ভাৱনা চলি আছে, তেতিয়াহ'লে তেনে ক্ষেত্ৰতো আপোনাৰ অগ্ৰগতিৰ যোগ আজি দেখা পোৱা গৈছে। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰো সৰু সুৰা যোগ আছে। গতিকে কোনোবা ব্যক্তিয়ে হয়তো দিনটোত নিমন্ত্ৰণ দিব পাৰে। আজি যিকোনো কাম পৰিকল্পিতভাৱে কৰাও পৰিলক্ষিত হ'ব। গতিকে পূৰ্বৰ পৰা পৰিকল্পনা কৰিহে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। প্ৰেমৰ ফালৰ পৰাও আজি অতি সুন্দৰভাৱে ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। আৰু আনৰ সৈতে অকণমান তুলনা কৰিব হয়তো আপুনি বিচাৰিব পাৰে, কাৰণ আনতকৈ আপুনি অকণমান নিজক উচ্চ যেন অনুভৱ কৰিব পাৰে। আজি আশা কৰা মতেই ফলাফলবোৰ নিশ্চয় লাভ কৰিব, কিন্তু সন্ধিয়াৰ সময়ত যদি কিবা আপুনি পৰিকল্পনা কৰি আছে, সেই পৰিকল্পনাসমূহ অকণমান সাল সলনিও কৰিবলগীয়া হ'ব পাৰে। আজি আনক দেখুৱাবলৈ নিজৰ ক্ষমতা প্ৰয়োগ কৰাও পৰিলক্ষিত হ'ব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ। লগতে কঠিন কামো সহজ হৈ পৰা দেখা যাব। বিশেষকৈ প্ৰিয়জনৰ ছাপোৰ্টে, প্ৰিয়জনৰ কিছু পজিটিভ মটিভেশ্যনে আপোনাক আজি কঠিন কাম বনবোৰ কৰিবলৈ উৎসাহিত কৰি তুলিব আৰু সেই কাম বনবোৰ আপুনি কৰিব সক্ষম হ'ব পাৰিব। বিদ্যাত কিন্তু অকণমান মধ্যম, মাজে সময়ে চঞ্চলতা শিক্ষা ক্ষেত্ৰত থাকিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কি কি ভাল ভাল পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে যদি জানিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি কোনোবা ক্ষেত্ৰত বিজয়ী হ'ব পাৰিব। লগতে উৎসাহ উদ্দীপনাও আজি বৃদ্ধিৰ প্ৰবল যোগ দেখা পোৱা গৈছে। আৰু কিবা নহয় কিবা কথাই মনত সুখ সমৃদ্ধিও বঢ়াব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ বন্ধুত্বৰ ক্ষেত্ৰখনো আজিৰ দিনটোত অত্যন্ত শুভ দেখা পোৱা গৈছে। কোনোবা প্ৰিয় বন্ধুৰ সৈতে মিলা প্ৰীতি বৃদ্ধি পাব। আজি ঘৰত সম্পত্তিৰ আগমন হোৱাও দেখা যাব, কিন্তু খৰচ অকণমান বাঢ়িব। আপুনি খৰচ নকৰিম বুলি ভাবিও হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি আপুনি নতুন নতুন সা সম্পত্তি ক্ৰয় কৰাও অৱশ্যে পৰিলক্ষিত হ'ব। গতিকে কিবা নহয় কিবা সম্পত্তি হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আজি উদাৰ ব্যক্তিত্ব আহিব, যাৰ বাবে কোনোবা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ মন যাব। কিন্তু অকণমান এক্টিভ হৈ থাকিব। হঠাৎ কিবা সুযোগ সুবিধাও আপোনাৰ সন্মুখত আহিব পাৰে, কিন্তু কম সময়ৰ বাবেহে আহিব। গতিকে অকণমান এক্টিভ হৈ থকাটো ভাল হ'ব। আজি দিনটো প্ৰেমৰ ফালৰ পৰাও আশা কৰা মতে হয়তো পাৰ নহ'ব পাৰে, কাৰণ প্ৰিয়জনে সিমান আপোনাক ছাপোৰ্ট নকৰিব। আনৰ পৰা যিমান ছাপোৰ্ট পাব প্ৰিয়জনৰ পৰা অকণমান কমকৈ ছাপোৰ্ট লাভ কৰা দেখা যাব। কিন্তু অন্য ব্যক্তি আপোনাৰ আজি প্ৰশংসা কৰিব। কাম বনতে হওক বেলেগ ক্ষেত্ৰতে হওক আজি অন্য ব্যক্তি আপোনাৰ প্ৰশংসা কৰিব। অকণমান কাম বনবোৰ আপুনি খৰতকীয়াকৈ কৰিব লাগিব। যিকোনো কামত যিকোনো ক্ষেত্ৰত হয়তো অকণমান লৰা ধপৰাৰ মাজেৰে আজি পাৰ হ'ব পাৰে, কিন্তু আপুনি মন পচন্দৰ কাম বনো কৰিবলৈ সুযোগ সুবিধা লাভ কৰিব। বিবাহিতসকলৰ ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ সৈতে অকণমান মতবিৰোধ আহিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। বাকী সকলো দিশত শুভ। শিক্ষাটো আজি শিক্ষাগুৰুৰ পৰা ভাল শিক্ষা লাভ কৰাৰ যোগ দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলত আপোনাৰ জীৱনত কি কি শুভ পৰিৱৰ্তন আহিব গৈ আছে সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে অকণমান নিজৰ শৰীৰৰ যত্ন ৰখাৰ চেষ্টা কৰক, কাৰণ অকণমান শৰীৰত দুৰ্বলতা যেন অনুভৱ কৰিব পাৰে। কিন্তু আজি ধন টকা পইচাৰ ফালৰ পৰা দিনটো আপোনাৰ অতি শুভ দেখা পোৱা গৈছে। কোনোবা প্ৰিয় বন্ধুৱেও আপোনাক সময়ত সহায় সহযোগিতা কৰিব। আৰ্থিকভাৱে আপুনি আজি দিনটোত সবল যেন অনুভৱ কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ প্ৰভুত্বতা থাকিব, গতিকে আপুনি যি কয় সেই কথাবোৰ পৰিয়ালৰ সকলো ব্যক্তিয়ে মানি চলা দেখা যাব। অৱশ্যে যদি আপোনাৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা বাঢ়িব পাৰে। আপোনাৰ ওপৰত কিন্তু আজি দায়িত্ব বাঢ়িব। আপুনি ঘৰৰে হওক বাহিৰৰে হওক দায়িত্ব অকণমান ল'ব লাগিব। ইয়াৰ বাহিৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো যথেষ্ট ৰোমান্টিক ভাৱত পাৰ হ'ব আৰু আপুনি আনৰ দৃষ্টি নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব, কাৰণ আপোনাৰ কথা আপোনাৰ কামে আনক সোনকালে প্ৰভাৱিত কৰিব। অন্য ব্যক্তিয়ে আপোনাক আজি দিনটোত অনুসৰণ কৰা পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও ভৱিষ্যতে কি কৰিব, ক'ত যাব, কেনেধৰণে কাম বন কৰিব, এনেধৰণৰ পৰিকল্পনাবোৰ আপোনাৰ আজি মনত চলি থাকিব। তেনেধৰণৰ চিন্তা অকণমান চলি থকা দেখা যাব। আৰু কোনোবা সম্পৰ্কীয় ব্যক্তিৰ আগমনৰো আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু দিনটো অতি সুন্দৰ হিচাপত পাৰ হ'ব। বিদ্যাত অকণমান ৰাতিপুৱাৰ ভাগত কমকৈ পঢ়াত সময় দিব লাগিব, কাৰণ খুব কম সময়হে ৰাতিপুৱাৰ ভাগত আপুনি পঢ়াৰ সুযোগ লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত আপোনাৰ বৃহস্পতি গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তনৰ প্ৰভাৱ আপোনাৰ ওপৰত কেনেধৰণৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি জ্যেষ্ঠ ব্যক্তিয়ে ধন টকা পইচাৰ সঞ্চয় কৰাক লৈ কিছু উপদেশ দিয়া পৰিলক্ষিত হ'ব। হয়তো পিতৃ মাতৃয়েও কমকৈ খৰচ কৰাৰ উপদেশ আজি দিব পাৰে। আজি সময়ৰ কাম আপুনি সময়ত কৰিব লাগিব, কাৰণ সময়ৰ পৰা অকণমান দেৰি হ'লে হয়তো আনৰ কথা শুনিবলগীয়াও হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি প্ৰিয় বন্ধুৱে আপোনাক অৱশ্যে সকলো সময়ত ছাপোৰ্ট কৰিব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। হয়তো আপোনাৰো সুস্বাদু ভোজন গ্ৰহণ কৰাৰ ইচ্ছা যাব পাৰে আৰু যিকোনো কথা স্পষ্টভাৱে কোৱা দেখা যাব। গতিকে স্পষ্টভাৱে কিবা কথা ক'লে আনে বেয়া পাব পাৰে, তথাপি এই ৰাশিৰ ব্যক্তিসকলক আজি স্পষ্টবাদী হোৱা পৰিলক্ষিত হ'ব। আৰু কৰ্মক্ষেত্ৰত নতুন নতুন টেকনিক বাঢ়িব। নিজৰ ক্ষমতা দক্ষতাৰে আজি কৰ্মত আপুনি মান সন্মান নিশ্চয় লাভ কৰিব। দিনটো কিন্তু আপুনি ব্যস্ততাপূৰ্ণভাৱে পাৰ কৰিব লাগিব। বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত আপুনি ব্যস্ত থাকিব লাগিব। পুৰণা বন্ধুৰ সৈতেও আজি যোগাযোগ হ'ব পাৰে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। কিন্তু বেছি খোৱা লোৱা নকৰিব। বেছি অতিৰিক্ত খোৱা লোৱা কৰিলে পেটৰ অকণমান সৰু সুৰা সমস্যাই দেখা দিব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলত আপোনাৰ জীৱনত কি কি ভাল ভাল পৰিৱৰ্তন আহিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আকৰ্ষণীয়তা আজি বৃদ্ধি পাব। দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। লগতে খেলা ধূলাৰ প্ৰতিও আপোনাৰ আগ্ৰহ ধাউতি অকণমান আজি বাঢ়িব। আজি আশা কৰা মতে আপুনি লাভালাভ ল'ব পাৰিব। ব্যৱসায় হওক বা কৰ্মই হওক, সকলো ক্ষেত্ৰত আপুনি আশা কৰা মতেই ফলাফল নিশ্চয় লাভ কৰিব। আজি হঠাৎ কোনোবা আলহীৰ আগমন আপোনাৰ ঘৰত হ'ব পাৰে, যাৰ বাবে অকণমান খৰচ আপোনাৰ বৃদ্ধি পাব। প্ৰিয়জনৰ সৈতে আপুনি ক'ৰবাত হয়তো অকণমান ওলাই যাবলগীয়া হ'ব পাৰে। অৱশ্যে সৰু কথাই মতভেদো আনিব পাৰে, গতিকে যিমান পাৰে সম্পৰ্কত কিছু গুৰুত্ব ৰাখিব। আজি কৰ্ম কৌশলতাৰে এওঁলোকে কাম বনবোৰ কৰাও পৰিলক্ষিত হ'ব। নতুন নতুন টেকনিক ব্যৱহাৰ কৰি আধুনিকতাৰে এওঁলোকে কাম বন কৰা পৰিলক্ষিত হ'ব। অৱশ্যে যদি কিবা পৰিকল্পনা আপুনি পূৰ্বৰ পৰা কৰি থৈ দিছে, সেই পৰিকল্পনাসমূহত অকণমান সাল সলনিও দিনটোত হ'ব পাৰে। আৰু বহুদিনৰ পুৰণা স্মৃতিবোৰে আপোনাক অকণমান আৱেগিক কৰাও দেখা যাব। জীৱনসংগীৰ সৈতে ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। গতিকে প্ৰেম বৈবাহিক দুয়োটা ক্ষেত্ৰতে আজি দিনটো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। পঢ়াত আজি কিন্তু আপুনি ভবামতেই পঢ়া শুনা কৰিব নোৱাৰিব পাৰে, কাৰণ আনে যি কয়, বিশেষকৈ শিক্ষাগুৰু জ্যেষ্ঠ ব্যক্তিৰ আদেশ মতেহে আপুনি পঢ়া শুনা কৰিব লাগিব। মাতৃৰ কিন্তু আপুনি খুব যত্ন আজি ৰখা দেখা যাব। গতিকে মাতৃৰ সৈতে সম্পৰ্ক মধুৰতা আজি দিনটোত আহিব। বাকী একেটা বিষয় আপুনি দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে ঘৰত যদি ইলেক্ট্ৰনিক কিবা সা সামগ্ৰী আছে, সেই সা সামগ্ৰীৰ হয়তো অকণমান প্ৰব্লেম কিবা দেখা দিব পাৰে, হয়তো মেৰামতিও কৰিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2025-26 বৰ্ষত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত কেনেধৰণৰ ফলাফল
লৈ আনিব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ